हेलो बंधु बान्धवসকল वेलकम बैक टू माय यूट्यूब चैनल क्यूट ब्लॉग्स। तो गाइस आज আমি যাই আছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। তো এতিয়া যাই আছো, যাই পোৱাই নাই। তো আপোনালোকক যাই লওক কি দেখাব পাৰো চাই লওক। আৰু মোৰ লগত আছে ইয়া চুনু, আৰু এইফালে আছে আমাৰ ধুনু, আৰু এইফালে আছে বাইদেউ, আৰু এইফালে আছে বন্দা। ই মানে ভিতৰত নাযায়, ই আমাক নমাই থৈ কেনে গুচি যাব। তো বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকো গাইস, কি দেখাব পাৰো আপোনালোকক চাই লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখনে হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ গেট, আৰু এইফালে আছে টিকটৰ বাবে লাইন পাতি। তো আমিও লাইন পাতিব লাগিব। তো আপোনালোকক কি দেখাব পাৰো শেষলৈকে চাই থাকিব। আৰু এইফালে লিখা আছে কিমান বয়সৰ পৰা কিমান বয়সলৈ টিকটৰ মূল্য কিমান টকা। তো গাইজ বঢ়িয়াকৈ টিকেট চিকেট লৈ আমি সোমাই আহিলোঁ, আৰু সোমাই কেনে দেখা পালোঁ এইফালে আছে এখন বাগিচা, আৰু সেইফালে আছে এখন সৰু ল'ৰা ছোৱালীৰ উমলা ঘৰ। এইফালে আছে এখন পাৰ্কিং। তো আপোনাৰ আহিলেও ইয়াতে গাড়ী পাৰ্কিং কৰিব পাৰিব। আৰু সোমায়ে ইমান যে মানুহ দেখিলে নহয়, মানুহ চাওকচোন একবাৰ আপোনালোকে, আৰু পৰিৱেশটো চাই লওক। আৰু এইফালে আছে সুন্দৰকৈ এইবিলাক মোমাই তামোলৰ গছ, আৰু আমি যাইছোঁ আগৰ ফালে। তো আপোনালোকক কি দেখাব পাৰোঁ চাই লওক, গৈ থাকক আমাৰ লগে লগে। তো এইফালে আছে এইটো অসমৰ বিহু নৃত্য, সোমাই কেনে ৰাইট চাইডে আছে। তো এনেকৈ মানে জাতি জনজাতিৰ কি কি উৎসৱ আছে তো এইবিলাক ছবি ইয়াত লিখি থোৱা আছে। আৰু এইফালে হ'ল এইটো গাৰো নৃত্য চাব পাৰে। আৰু এইফালে বঢ়িয়াকৈ এখন মানে দুফালে ফুল আছে, আৰু এইটো ৰাস্তা, আৰু পৰিৱেশটো অলপ লেতেৰা হৈ আছে। আৰু এইফালে আছে এইটো খাচীয়া নৃত্য, খাচী নৃত্য, আৰু এইফালে আছে এইটো হাজং নৃত্য, হাজং। আৰু এইফালে হ'ল এইটো কাৰ্বি নৃত্য, এইফালে আছে মিচিং নৃত্য, মিচিং। আৰু এইফালে বঢ়িয়াকৈ আছে তিৱা নৃত্য। তো মানে ৱালত বঢ়িয়াকৈ লিখি থৈ দিছে, আৰু বঢ়িয়াকৈ অংকন কৰি কিনে লিখি থৈ দিছে কোনটো নৃত্য কাৰ। আৰু এইফালে আছে এইটো ৰাভা নৃত্য, আৰু এইটো এইফালে আছে বড়ো নৃত্য, বঢ়িয়াকৈ ৱালত অংকন কৰি থৈ দিছে আছে দীঘলকৈ। আৰু এইটো হ'ল দেউৰী নৃত্য, মানে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াতে মানে হেৰিবিলাক থৈ দিছে আৰু নৃত্যবিলাক। তো এইটো পুতলা নাচ, আৰু এইটো হ'ল বৌ নাচ। বৌ নাচ কি বস্তু আজি ফাৰ্ষ্ট শুনিছোঁ নাম। আৰু এইবিলাক আছে ঢুলীয়া নাচ, ইয়াত ঢোল বজাই আছে, এইটো হ'ল ঢুলীয়া নাচ। আৰু এইটো হ'ল দেওধনী নৃত্য, আৰু এইটো হ'ল অসমৰ পৰা হেৰাই যাব ধৰা সংস্কৃতি, ওজাপালি লোক সংস্কৃতি। তো এইটো আজিকালি য'তে ত'তে দেখা নাপায়ে, নোহোৱাই হৈ গৈছে প্ৰায় ওজাপালিটো। কিছু ঠাইত আছে বাৰু, কিছু ঠাইত একদম নোহোৱা হৈ গৈছে ওজাপালি। আৰু এইফালে আছে বৌদ্ধ বিহাৰ, এইটো হ'ল আমাৰ কামাখ্যা, এইফালে আছে গীৰ্জা, পুৱামক্কা, শিৱদৌল, আৰু এইফালে আছে এইটো জিকিৰ, জিকিৰ গাইছে। আৰু এইফালে আছে এইটো ভাওনা, ইয়াত ভাওনা অংকন কৰি থৈ দিছে। আৰু এইটো আছে 12 চহৰীয়া ভাওনা। আৰু এইফালে মানুহবিলাক আছে দেখিছে। আৰু এইটো হ'ল থিয় নাম। আৰু এইফালে আছে এখন গ্ৰাহক গজেন্দ্ৰ উপাখ্যান, আৰু এইটো দেখাই পাইছে হা, এইবিলাক বৰষুণ নহয়। আৰু ভিতৰ ফালে যাই আছোঁ আমি এতিয়া। এইবিলাক দেখিছেনে ফুল হাঁহ, এইবিলাক প্ৰতিমূৰ্তি হয়। ইফালে পৰিৱেশটো চাওকচোন একবাৰ, চাৰিওফালে এইটো আছে পুখুৰী, আৰু এইফালে ডাঙৰ ডাঙৰ গাছবিলাক আছে। আৰু এইফালে আছে এইটো খোল দেখাই পাইছে। আৰু এইখন যিখন ৱাল আছে, এইখন ৱালটো অংকন কৰা হৈছে কিছুমান নৃত্য, আৰু লিখাই আছে বঢ়িয়াকৈ এইয়া ৰুক্মিণী, কৃষ্ণ ৰুক্মিণী হৰণ, বা এইফালে আছে সূত্ৰধাৰ। তো এনেকৈ কিবা কানি লিখাই আছে ৱালখনতো। তো বলক এইফালে যাই থাকোঁ আমি। এইটো হ'ল সূত্ৰধাৰ, আৰু এইটো হ'ল কৃষ্ণ ৰুক্মিণী হৰণ, ইয়াৰ বান্দজা জীয়ৰী উষা আৰু অনিৰুদ্ধ। আৰু ইয়াৰে প্ৰত্যেকখন ৱালতে এনেকৈ নাম লিখাই আছে, মানে কিছুমান ধৰক এইটো পৰশুৰাম, বা এইফালে আছে ভগদত্ত। এনেকৈ পূৰা একদম চাৰিওফালে যিখন বাউণ্ডাৰী ৱাল আছে, তো চাৰিওফালে এনেকৈ নাম লিখাই আছে। তো গোটেইখিনি আপোনালোকক দেখাব নোৱাৰিম, তো আপোনালোকে আজি দেখাই পাব কি আছে কি
কি নাই আৰু চাই থাকোঁ ভিডিঅ'টো গাইজ শেষলৈকে চাই থাকোঁ আৰু ইয়াতে বেছিভাগ আছে কাপোৰবিলাক আছে তো এখন বঢ়িয়া এইটো পুখুৰী আছে পুখুৰীৰ পাৰত বহিব পৰাকৈ বঢ়িয়াকৈ বনাই দিছে তো কাপোৰবিলাক আহিছে কাপোৰবিলাকে বহি আছে এয়া চাব পাৰে আহোমৰ আগমন আৰু এইফালে আছে নৰনাৰায়ণ চিলাৰায় তো এয়া সতী জয়মতী আৰু এইফালে আছে শৰাইঘাটৰ ৰণ আৰু এই প্ৰতিমূৰ্তিটো হৈছে চেৰেঙা তো চেৰেঙা কি বস্তু মই ভালকৈ নাজানো যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবচোন আৰু এইফালে আছে এইটো কিবা গছেম তো গছেমটো মই কি ভালকৈ নাজানো যদি এইটো জানে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু এইফালে আছে এইটো চেং চাব পাৰে এয়া নাম লিখি থৈ দিছে আৰু একবাৰ পৰিৱেশটো চাই লওক ধুনীয়াকৈ ধুনীয়া পৰিৱেশ এটাৰ মাজত আছোঁ আৰু আমি চাৰিওফালে গছ ডাঙৰ ডাঙৰ গছ আৰু বঢ়িয়াকৈ কালাৰ কৰাই আছে আৰু প্ৰতিমূৰ্তিবিলাক আছে আৰু মানুহ আহিছে বহুখিনি তো আৰু কি দেখাব পাৰে আপোনালোকক চাই থাকক আৰু এইফালে আছে সেইটো ম'হ যুঁজ চাব পাৰে সুন্দৰকৈ প্ৰতিমূৰ্তি বনাই ইয়াক একদম আচল ৰূপ দি দিছে আৰু এইটো হৈছে গুৱাহাটীত থকা ৰংঘৰ তো ভাবিছোঁ এবাৰ ৰংঘৰটোত সোমাওঁ কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াৰ দুৱাৰখন লক কৰি থৈ দিছে তো উঠিব নাপালোঁ তো নেক্সট কেতিয়াবা গ'লে উঠিম বাৰু আৰু এইফালে আছে এইটো গজৱাল পৰিৱেশটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন বঢ়িয়া একদম আৰু এইফালে আছে নৃত্য কৰি আছে নৃত্য শিকি আছে নে কি আছে গম নাপাওঁ গ'লে গম পাম বাৰু তো যাম বাৰু ভিতৰত আৰু এতিয়া যাইছোঁ আমি বঢ়িয়াকৈ সংগ্ৰহালয়ৰ ভিতৰত যাই আছোঁ আৰু আমি এতিয়া আছোঁ পূৰ্বজ্যোতি সংগ্ৰহালয়ৰ বাহিৰত আৰু এইফালে চাব পাৰে ৰিলছ বনাই আছে বঢ়িয়াকৈ তো এয়া হৈছে পূৰ্বজ্যোতি সংগ্ৰহালয় তো এতিয়া আমি যাই আছোঁ ইয়াৰ ভিতৰলৈ তো গৈ থাকক আমাৰ লগে লগে কি আছে আপোনালোকেও গম পাব আৰু আপোনালোকে সোমাই এনেকৈ দেখা পাব পোৰামাটিৰ শিল্প তো এয়া হৈছে পোৰামাটিৰ শিল্প কি আছে একবাৰ চাই লওক আৰু এইফালে আছে তৎ বাদ্য সুখীৰ বাদ্য এইবিলাক আৰু এইবিলাক আছে ঘন বাদ্য এইবিলাক তাল আৰু এইফালে আছে কৰতাল টকা এইবিলাক এইটো টকা আৰু এইবিলাক আছে খোল আৰু এইফালে এইবিলাক খিছে অৱনাট্য খামচাৰ ঢোলৰ জাতিকৰ মাগায়ুজ এইটো মাগায়ুজৰ ঢোল আৰু এইফালে এইবিলাক নেগাৰা আৰু এই যে পাঁচখন মুখৰ সাপটো দেখিছে এইটো হৈছে কালী সৰ্প আৰু এইফালে আছে এইটো বানাঘোৰ ভালুক জাম্ববন্ত নৰসিংহ গৰু পহু আৰু এইবিলাক এনেকৈ আছে এইফালে আৰু এইবাৰ আমি প্ৰথম মহলাত উঠি গৈয়ে দেখিলোঁ এই যে সাজপাৰবিলাক দেখিছে এইবিলাক হৈছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰবিলাক তো ইয়াত সংগ্ৰহ কৰি থৈ দিছে এনেকৈ তো আপোনালোকে গ'লে দেখাই পাব তো এয়া হৈছে সত্ৰীয়া গায়ন বায়ন তো এনেকৈ প্ৰতিমূৰ্তিবিলাক সজাইছে নহয় তো আপোনালোকে দেখিলে একদম আচল যেনে পাব হ'ল মণিপুৰী সম্প্ৰদায়টো এইটো মণিপুৰী আৰু এইটো কাৰ্বি জনগোষ্ঠী আৰু এইফালে আছে মানে বিভিন্ন জনগোষ্ঠী কি ড্ৰেছ পিন্ধে আৰু প্ৰতিমূৰ্তিবিলাক আৰু পিছফালৰ বেৰকেইখন এনেকৈ অংকন কৰিছে নহয় তো আপোনালোকে গমেই পাব নাই ইয়াৰ আচলকৈ আছে নে মিছাতে থৈ দিছে তো একদম আচল যেনে পায় আৰু এইফালে আছে এইটো টাইটুৰুং জনগোষ্ঠী তো এইটো মই কি বাৰু ভালকৈ নাজানো আৰু এয়া হ'ল তিৱা জনগোষ্ঠী তো আপোনালোকে পিছফালৰ একদম পৰিৱেশটো চাওকচোন একদম সহজ সৰল গাঁৱলীয়া পৰিৱেশৰ মাজত একদম আপোনালোকে গমেই নাপাব এয়া সঁচা নে মিছা তো সুন্দৰ উপস্থাপন কৰিছে এয়া ইফালে এইখন হ'ল অসমীয়াৰ স্বাভিমান এই গামোচা যে বয় এইখন হ'ল তাঁতশাল বঢ়িয়াকৈ এইটো ইয়াত সংগ্ৰহ কৰি থৈ দিছে ইফালে আছে এয়া ডলা চালনী চাব পাৰে ওপৰত খৰাহিবিলাক আৰু এই যে লেম্পটো দেখিছে সঁচাকৈ বৰ আচৰিত তো কিয় আচৰিত জানেনে এইটো হৈছে বাঁহেৰে নিৰ্মাণ কৰি থৈ দিয়া এটি লেম্প
বঢ়িয়া পৰিৱেশ এটাৰ মাজত আছোঁ মানে এইটো সংগ্ৰহালয় আৰু চব বস্তু ইয়াত সংগ্ৰহ কৰি থৈ দিছে আৰু কাপোৰৰ পৰা বিচনীৰ পৰা ঘৰলৈকে একদম বাহিৰৰ সামগ্ৰী চব আৰু অল এভৰিথিং চব সংগ্ৰহ কৰি থোৱা আছে ইয়াত আৰু এইবিলাক চাব পাৰে কাপোৰ আৰু এইবিলাক মই দেখাইছোঁ এইবিলাক চব বাহিৰৰ সামগ্ৰী এইবিলাক টুপি এইবিলাক বিচনী তো এনেকৈ আছে এইবিলাক তো যাই আছোঁ আৰু কি দেখাব পাৰে আপোনালোকক বঢ়িয়াকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব গাইজ আৰু ইয়াতে মানে মোবাইল ফোনটো এলাও নাই যদিও মানে দুই এজন মানে মোবাইল ফোনটো এলাও লৈ আছে সেইকাৰণে ময়ো মানে মোবাইল ফোনটো উলিয়াই লৈছোঁ আৰু তো বেয়া চেয়া নাপাব আকৌ এইবিলাক আছে কাঁহ পিতলৰ সামগ্ৰী আৰু এইখিনি গোটেই কাঁহ পিতলৰ সামগ্ৰীয়ে একদম দীঘলে এইবিলাক গোটেই কাঁহ পিতলৰ সামগ্ৰীয়ে চব আছে একদম মানে বাতিৰ পৰা আৰম্ভ কৰি একদম গোটেইখিনি আৰু শৰাইলৈকে আছে থাপনাৰ পৰা গোটেইখিনি কাঁহ পিতলৰে এইখিনি মানে গাইজ ইমান ধুনীয়া পৰিৱেশ এটাৰ মাজত আছোঁ নহয় মানে ক'ব নোৱাৰে ক'ত আছোঁ ক'ত নাই মানে ইয়াত চব সংগ্ৰহ কৰি থোৱা আছে আৰু চাউণ্ডটো যিটো মানে ইক' হৈ থাকে সেইকাৰণে ডাঙৰকেও ক'ব নোৱাৰি সৰুকেও ক'ব নোৱাৰি তো আপোনালোকক কি পাৰোঁ দেখাই আছোঁ আৰু চাই থাকিব শেষলৈকে আৰু ইয়াত মোবাইল ফোনটো এলাও নাই তথাপিও দুইজন মানে উলিয়াই লৈছে সেইকাৰণে ময়ো উলিয়াই লৈছোঁ আৰু এইবিলাক চাওকচোন ইয়াত কোন অসভ্য মানুহে শিখৰৰ পিক মাৰছি তামোল পিক মাৰছি মানে কি ধুনীয়া পৰিৱেশ এটা কি ধুনীয়াকৈ ইয়াত সংগ্ৰহ কৰি থৈ যে খচৰ আছে বিভিন্ন জাতি জনগোষ্ঠী বস্তুবিলাক সংগ্ৰহ কৰি থৈ দিছে তাতে আকৌ এইবিলাক শিখৰ পিক মাৰিব আহিছে এনেকুৱা অসভ্য মানুহ আৰু এইফালে যিখন আমাৰ যিখন আজি মানে দেখাই নাপায় আজিকালি এইখন হ'ল ৰিক্সা তো এইখনে আগতে আছিল মানে যান বাহনৰ মেইন আৰু ওচৰ নিকটৰ কাৰণে অহা যোৱা কৰা আৰু ভাড়াও মাৰিব পাৰি দুই এজন মানুহ চলিও আছিল আজিকালি এইটো দেখা নোপোৱা হৈ গৈছে আৰু এইখন হ'ল আমাৰ চাইকেল চাব পাৰে আৰু এইফালে যে এইখন ৰথ তো এই ৰথত উঠিয়ে মানে এই আগতে যুদ্ধবিলাক হৈছিলে এই ৰথতে আৰু আছে এইবিলাক এইটো হ'ল দহতি চেপা আৰু কিবা কানি আছে এইবিলাক আৰু এইটো হ'ল এই চাহপাত যে তোলে তো এইটো কি নাম নাজানো বাৰু মই তো এইবিলাক আছে এনেকৈ আৰু হা পলৌ নহয় পলৌ আৰু এইটো হ'ল পলৌ এই পানী গিছে লাহতি আমি লাহতি বুলি কওঁ এইটো দুহতি হৈছে গুৰুৱাখন তো ইয়াৰ ভিতৰত মোবাইল ফোন একদমেই এলাও নাই তো আপোনালোকক কিবাকৈ দেখাইছোঁ তো আৰু এইফালে আছে এয়া বিহু তো ইয়াৰ ৰংঘৰৰ বাকৰিত বিহু তো আপোনালোকে মানে পিছফালে বেকগ্ৰাউণ্ডটো চালে গমেই পাব এয়া সঁচা নে মিছা একদম মানে সঁচা যেনে পায় এনেকুৱা প্ৰতিমূৰ্তি অংকন কৰি থৈছে আৰু পিছফালৰ বেৰকেইখন এনেদৰে অংকন কৰিছে নহয় এয়া চাব পাৰে একদম মুকলি পথাৰ এয়া ৰংঘৰ আৰু এইফালে বিহু আৰু এয়া হৈছে চাহ জনগোষ্ঠীৰ লোকসকলে চাহ বাগানতে বাগানী নৃত্য কৰি আছে আৰু এইফালে আইতাহঁতক যে দেখিছে তো আগৰ দিনত আমি এনেকৈ দেখিছিলোঁ আইতাহঁতে একেলগে মানে কাপোৰ কি ফুল কি বুলি কয় এইটো বাতি কাঢ়া বুলি কয় তো বাতি কাঢ়ি আছে এয়া চাব পাৰে আৰু গাইজ পলু খেতি কেনেকৈ কৰে চাই লওক এয়া দেখিছেনে এয়া হৈছে পলু খেতি তো গাছৰ পৰা পলুবিলাক এৰুৱাই আছে আৰু এইফালে এইটো হৈছে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয় তো ইয়াৰ ভিতৰত মোবাইল ফোন একদমেই এলাও নাই তো চেণ্ডেল খুলি ভিতৰত যাব লাগে তো চেণ্ডেল খুলি ভিতৰত গৈছোঁ আপোনালোকক দেখাব নোৱাৰিম আমি নিজে চাই আহোঁ গাইজ বঢ়িয়াকৈ আমি সংগ্ৰহালয়ৰ পৰা ওলাই আহিলোঁ আৰু সংগ্ৰহালয়ৰ ভিতৰত ভূপেন হাজৰিকাৰ একদম সৰু কালৰ পৰা একদম মানে মৃত্যু পৰ্যন্ত যি আছে চব তাত সংগ্ৰহ কৰি থোৱা হৈছে আৰু মানে তাৰ ভিতৰত ফটো আৰু ভিডিঅ' কৰিব নিদিয়ে সেইকাৰণে এখনো ফটো নুঠালোঁ আৰু ভিডিঅ'ও নকৰিলোঁ তো ভালে লাগিছে চাই আৰু কি অলপ দুখ লাগিছে অলপ গাইজ মানে আকৌ দেখাবলৈ নাই একবাৰ মানে বহুত দিন দেখা নাছিলোঁ তো আকৌ দেখা পাই গ'লোঁ সংগ্ৰহালয়ত সোমাই কেনে তো এতিয়া বঢ়িয়াকৈ আগৰ ফালে যাই আছোঁ আৰু এইফালে আছে এইখন গ্ৰাউণ্ডে খেলা খেলি আছে দেখিছেনে ফুটবল খেলি আছে আৰু এই তাত নৃত্য চিত্য শিকাই আছে আৰু এইফালে বঢ়িয়াকৈ অলপ দেৰি মানে আবেলি হৈ গ'ল ন তো ইয়াত বঢ়িয়াকৈ লাইটিং কৰিব এতিয়া পানী উঠি আছে আৰু অলপ পিছত লাইটিং কৰিব তো ওচৰৰ পৰা আপোনালোকক দেখাই আছোঁ এখন দিয়া পানী পৰিলে আৰু গাইজ আপোনালোকে যদি আহিব খোজে একদম আবেলি সময়ত আহিব আবেলি সময়ত মানুহ দেখিছে নাই কি মানে তুমি ইয়াৰ লাইটিং চোৱা মানুহ আৰু গধূলি সময়ত আৰু বেছি মানুহ হয় তো মানুহবিলাক এতিয়া মানে আহি আছে আমি যামেই আৰু তো মানুহবিলাক এতিয়া আহি আছে এইবিলাক চোৱা বুজিবা নেকি
তোমাক না তো আমি এইবিলাক চাৰিওফালে চব চাইছিলোঁ আৰু এয়া এই চাইছিলোঁ আৰু এই পানী যিটো হেৰি কৰে লাইটিং হয় তো চাইছিলোঁ আৰু এই মানে কেৱল জুলনাত যায় কি পাব কোৱাচোন জুলনাত যায় কেনে বা গাইছ একদম মুখ চুখ ফুলাই দিছে জুলনাত নাযাওঁ আৰু জুলনাত লৈ যাম এতিয়া জুলনাত লৈ যাই আছোঁ আপোনালোকক দেখাইছোঁ মানে কৈছোঁ নহয় এই মুখ চুখ যি ফুলাই দিছে জুলনাত নাযাওঁ কাৰণে মুখ কালি যি খং এতিয়া যাই আছোঁ জুলনাত ভাল পাব না জুলনাত যায় চোন আৰু এয়া হ'ল সৰু ল'ৰা ছোৱালীৰ বাবে ৰং ধেমালি ক্ষেত্ৰ তো যিহেতু কলাক্ষেত্ৰ তো সেইকাৰণে আছে এয়া ৰং ধেমালি ক্ষেত্ৰ আৰু আমি এনেকৈ আগুৱাই যাই আছোঁ আৰু এইফালে চাব পাৰে কিমান আছে মানে সৰু ছোৱালীৰ বাবে উমলি থাকিব পাৰে আৰু তো সৰু ছোৱালীৰ লগতে মানে মাকবিলাকেও ইয়াত উমলি আছে তো আপোনালোকেও যদি যায় এবাৰ নিশ্চয় ইয়াত যাব ফটো চোৱা নাই মই ভিডিঅ' কৰি দিছোঁ আহা নামি আহা যাওঁ আহা দেৰি হ'ল ইয়াতে কিবা এটা নৃত্য চলি আছে তো কি নৃত্য মই ভালকৈ নাজানো বাৰু পানী বঢ়িয়া এয়া পানী তো নৃত্যটো চাই লওকচোন একবাৰ এয়া নৃত্য চলি আছে বাগানী নৃত্য এয়া এইফালে চলি আছে নৃত্য এইফালে চলি আছে খেলা আৰু বঢ়িয়াকৈ আমি ওপৰৰ পৰা চাই আছোঁ চাব পাৰে মানে ইমান ধুনীয়া পৰিৱেশ এটা আৰু ইমান ধুনীয়া পৰিৱেশ এটাৰ মাজত আছোঁ এই নৃত্যটো চাই লওকচোন মানে কিবা এটা দেখিয়ে বেলেগ ভাল লাগছে মানে কিবা এটা বেলেগতকৈ বেলেগ পৰিৱেশ এটাৰ মাজত আছোঁ আৰু এতিয়া আমি বঢ়িয়াকৈ ওলাই লৈছোঁ ছোৱালী নাই কেনেকুৱা পালা সেইকাৰণে ভাল চুনো কেনে লাগছে সেইকাৰণে বাইদেউৰ বহুত ভাল লাগছে তো এতিয়া বঢ়িয়াকৈ আমি ওলাই আছোঁ নেকি ওলাই আছোঁ মানে গেটটোৰ পৰা ওলাইছোঁ বাটক লাগি ওলাই আছোঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ তো এনেকৈ ওলাই আহি দেখিলোঁ টিকেট কাউণ্টাৰত মানে লাইন লাগি আছে তো আবেলি সময়ত ধৰণৰ বহুত মানুহ হয় তো জানো আপোনালোক যদি আবেলি সময়ত আহিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল তো কেনে পালে জনাব তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই গাইজ বাই বাই